আজি 1 জানুৱাৰী আজি গুৱাহাটীত নতুনকৈ কেইবাখনো ইলেক্ট্ৰিকেল বাছ ISBT খানাপাৰা পল্টন বজাৰৰ ওপৰত নতুনকৈ পদক্ষেপটো আৰু গুৱাহাটী চিৰিয়াখানাখনক অত্যন্ত আধুনিক কৰি তোলাৰ বাবে 362 কোটি টকা ব্যয়েৰে আমি আজি এটা সুন্দৰ প্ৰকল্প আৰম্ভ কৰিছো। বহু দিনৰ পৰা আমি এটা অনুভৱ কৰি আছিলো যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আমি চৰকাৰী অনুষ্ঠানত ব্যৱহাৰ কৰি থাকো বাবে সাংস্কৃতিক জগতখনৰ বাবে গুৱাহাটীত এটা প্ৰেক্ষাগৃহৰ বহুখিনি অভাৱ আছে। আনহাতে গুৱাহাটীত উপযুক্ত প্ৰেক্ষাগৃহ নথকা বাবে চৰকাৰৰ হাততো বিকল্প নাছিলে আৰু যিকোনো দিল্লীৰ পৰা মন্ত্ৰী আহিলে বা অসমত অনুষ্ঠান হলে চৰকাৰী অনুষ্ঠান হলে আমি সদায় শংকৰদেৱ কলাক্ষেত্ৰৰ যিটো অডিটৰিয়াম তাক আমি ব্যৱহাৰ কৰিব লাগে। কিন্তু এখন ৰাজ্যৰ ৰাজধানীত এটা সাংস্কৃতিক আন্দোলন বা কৰবাত নাটক কৰবাত সাংস্কৃতিক অনুষ্ঠান স্কুল কলেজৰ বাবে বাৰ্ষিক অনুষ্ঠান যি এটা ভাইব্ৰেন্সি বা কালচাৰেল লাইফ এটা আমাৰ থাকিব লাগে তাৰ বাবে আমাক কেইবাটাও প্ৰেক্ষাগৃহৰ প্ৰয়োজন হয়। আমি কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছিলো যে প্ৰথম আমি সচিবালয়ৰ ভিতৰতে এটা প্ৰেক্ষাগৃহ বনাম যাতে গভৰ্ণমেণ্ট অনুষ্ঠানবিলাক আমি কলাক্ষেত্ৰত কৰিব নালাগে, সচিবালয়ৰ ভিতৰতে আমি চৰকাৰী অনুষ্ঠানসমূহ কৰিব পাৰো। অহা 7-8 দিনৰ ভিতৰত দিছপুৰৰ ভিতৰতে 1000 আসনযুক্ত এটা অডিটৰিয়ামৰ কাম আৰম্ভ হ'ব। ইয়াৰ ফলত যিমান চৰকাৰী অনুষ্ঠান হয় গোটেইবিলাক আমি সচিবালয়ৰ ভিতৰত কৰিব পাৰিম আৰু তেতিয়া চৰকাৰী বিষয়াসকলো কাম কাজ এৰি কলাক্ষেত্ৰলৈ আহিব নালাগে। এটা চৰকাৰৰ সুবিধা হ'ব, ৰাইজৰো সুবিধা হ'ব। আমাৰ কলাক্ষেত্ৰত আৰু এখন 800 আসনযুক্ত আমি এটা অডিটৰিয়াম নিৰ্মাণ কৰি আছো। মই ভাবো যে অহা 6 মাহৰ ভিতৰত এই নিৰ্মাণ শেষ হ'ব। তাৰ লগে লগে কলাক্ষেত্ৰৰ বৰ্তমান অডিটৰিয়ামটোকো আমি অলপমান ভাল সাউণ্ড আদিৰে সুসজ্জিত কৰিম তাতে যাতে আমি দুটা ভাল অডিটৰিয়াম পাব পাৰো। তৃতীয় আমাৰ অডিটৰিয়াম জ্যোতি চিত্ৰবনত আমি এটা নিৰ্মাণ কৰিব খুজিছো যাত 1000খন আসন থাকিব আৰু ইয়াত চৰকাৰে 56 কোটি টকা ব্যয় কৰিব। আধুনিক সম্পূৰ্ণ শব্দৰ ব্যৱস্থা থাকিব, প্ৰজেকশ্যন থাকিব আৰু আমাৰ উচ্চস্তৰীয় ফিল্ম প্ৰজেকশ্যনৰ সুবিধা LED সাইক্লোৰামা আদিকে ধৰি যিমানখিনি আমি সুবিধা দিব পাৰো গোটেইখিনি ইয়াত সুবিধা থাকিব আৰু এই অডিটৰিয়ামটো আমি এক্সক্লুসিভলি খালি সাংস্কৃতিক জগতখনৰ কাৰণে আমি ৰাখি থম যাতে ইয়াতে আন কাম কাজ বহুত বেছি কৰিব নালাগে। আনহাতে আপোনালোকৰ ইতিমধ্যে নলেজত আছে যে আমি গুৱাহাটীত এটা অত্যন্ত আটকধুনীয়া এটা অডিটৰিয়াম বা প্ৰেক্ষাগৃহ বা আমি এটা হল বনাই আছো য'ত একেলগে 5000 মানুহ বহিব পাৰিব, 5000 বহিব পাৰিব আৰু সেই প্ৰকল্পটো আমি অহা 3 মাহত সমাপ্ত কৰিম। অৰ্থাৎ মোৰ লক্ষ্য আছে যে আগষ্ট মাহৰ ভিতৰত এই প্ৰকল্পটো আমি শুভ উদ্বোধন কৰিম। তাত প্ৰায় 1500 গাড়ী ৰাখিব পৰা আমি এটা আটকধুনীয়া মাল্টি লেভেল কাৰ পাৰ্কিং কৰিছো। সন্মুখত আমাৰ প্ৰেক্ষাগৃহ আৰু খানাপাৰা আৰু কলাক্ষেত্ৰ দুইটাৰ পৰা ৰাস্তা আমি বনাইছো যাতে আমি সেই প্ৰেক্ষাগৃহটোলৈ যাব পাৰো। এগ্ৰিকালচাৰ ডাইৰেক্টৰৰ যি মাটি আছে তাৰ ভিতৰত আমি প্ৰেক্ষাগৃহটো নিৰ্মাণ কৰিছো। ইতিমধ্যে আমাৰ এক্সপাৰ্ট কমিটি এখনো আমি কৰি দিছিলো, তেওঁলোকেও বহুখিনি পৰামৰ্শ দিছে আৰু এই অডিটৰিয়ামটোৰ আমি নাম দিছো জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ। আৰু পূব ভাৰতত মই উত্তৰ পূব বুলি ক'লে ভুল হ'ব, ইষ্টাৰ্ণ ইণ্ডিয়াত ইমান ডাঙৰ অডিটৰিয়াম দ্বিতীয়টো নাই আৰু কলকাতাৰ অডিটৰিয়ামত 3000 একেলগে বহিব পাৰে
আমাৰ ইয়াত 5000 অডিয়েন্স একেলগে বহিব পাৰিব তাৰ লগত সৰু সৰু কেইবাটাও কনভেনশন সেন্টাৰ থাকিব আৰু আমাৰ একেলগে অকনমান গেস্ট হাউস আদিৰো ব্যৱস্থা থাকিব যাতে যোন লোক আহে অতিথি আহে তেওঁলোক আমাৰ গেস্ট হাউসত থাকিব পাৰিব আৰু এটা খুব ডাঙৰ প্ৰজেক্ট এটা আমি গুৱাহাটীত কৰি আছো 2025ৰ শেষত আমি ইয়াক শুভ উদ্বোধন কৰিম গুৱাহাটী হাইকোৰ্টৰ সন্মুখত য'ত আমি এটা কনভেনশন সেন্টাৰ বনাই আছো তাত একেলগে 2000 মানুহে বহি যিকোনো কনভেনশন এটেন্ড কৰিব পাৰিব তাৰ এফালে সাৰ্কিট হাউস আনফালে ষ্টেট গেষ্ট হাউস আৰু এটা একেবাৰে নৈসৰ্গিক পৰিবেশত আমাৰ নতুন দিল্লীত যেটো বিজ্ঞান ভৱন আছে সেই বিজ্ঞান ভৱনৰ আৰ্হিত কিন্তু একে কনসেপ্ট নহয় কনসেপ্টটো বেলেগ তাৰ আৰ্হিত আমি এই কনভেনশন সেন্টাৰ বনাইছিলো কিন্তু তাত অডিটৰিয়ামৰ পৰিৱৰ্তে ইট উইল বি পিউৰলি ফৰ কনভেনশন দৰকাৰ হলে এটা 300 সিটাৰো কৰিব পাৰিব দৰকাৰ হলে 600 সিটাৰো কৰিব পাৰিব গতিকে দেশ বিদেশৰ এডুকেশ্যন কনক্লেভ সায়েন্স কনক্লেভ এক্সিবিশন এই ধৰণৰ কামবিলাক আমি কলাক্ষেত্ৰৰ পৰিৱৰ্তে আমি ব্ৰহ্মপুত্ৰ যেটো আমাৰ নতুনকৈ প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাম চলি আছে আমি তাতে কৰিব পাৰিম আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অডিটৰিয়ামটোৰো পুনৰ উজ্জীৱিতকৰণৰ কাম চলি আছে গতিকে বাই এণ্ড লাৰ্জ মই ভাবো যে আমি যিমান কেটা প্ৰজেক্ট লৈছো আৰু গোটেই কেটা প্ৰজেক্ট 25 চনৰ ভিতৰতে শেষ হৈ যাব জ্যোতি চিত্ৰবনটো 2 বছৰ লাগিব কাৰণ আজিৰ পৰা আমি আৰম্ভ কৰিম যেতিয়া কিন্তু কলাক্ষেত্ৰৰ 800 সিটেড অডিটৰিয়াম 5000 অডিটৰিয়াম ইন জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ বুলি বা আমি যেটো আমি সাংস্কৃতিক প্ৰকল্প বুলি কৈছো ব্ৰহ্মপুত্ৰৰ পাৰৰ যেটো কনভেনশন সেন্টাৰ এই গুটেই বিলাক 2025ৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব আৰু মই ভাবো যে এই গুটেই বিলাক সম্পূৰ্ণ হৈ গলে আমাৰ গুৱাহাটীৰ অন্তত কলা কুশলী শিল্পী বিশেষকৈ স্কুল সমূহৰ এনুৱেল ডে বিভিন্ন ধৰণৰ অনুষ্ঠান পতাৰ কাৰণে কলেজ উইক যেটো আজিকালি আমাৰ বহুত আমি কম্প্ৰমাইজ কৰিব লাগে তেতিয়া আমি কম্প্ৰমাইজ নকৰাকৈ আমাৰ কামকাজখিনি আমি কৰিব পাৰিম আজি নতুন বছৰৰ প্ৰথম দিনটোতে জ্যোতি চিত্ৰবনৰ কাৰণে এটা ভাল কাম কৰিবলৈ পাই মই নিজকে ধন্য মানিছো আৰু আশা কৰিছো যে আমি এই ধৰণে আমাৰ যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেফিচিয়েন্সি আছিল বা অভাৱ আছিল আমি লাহে লাহে দূৰ কৰি গৈ থাকিব পাৰিম আজি দিনটোত আপোনালোকক সকলোকে লগ পাই সঁচাকৈ আমি সকলো আনন্দিত